সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 29 তাৰিখ সোমবাৰ 13 এপ্ৰিল 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:05:20 আৰু সূৰ্য অস্ত হ'ব 5:38:55। আজিৰ তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি। ৰাতি 9:23:50 যোৱাত কৃষ্ণপক্ষৰ দ্বাদশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে ধনিষ্ঠা, যোগ শুভ, কৰণ হৈছে বব। জন্মৰাশি কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, মংগলৰ দশা। ৰাতি 9:23:50 যোৱাত মনুষ্যৰ অস্থি আৰু শুক্ৰৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। দিনৰ 12:37:41 যোৱাত 12 দিনীয়া দুৰ্ভগা যোগ পাব। তিথি আজি মৰণত আজি কোনো দোষ নাই। ৰাতি 9:13:40 যোৱাত এক পদ দোষ পাব। যাত্ৰা আজি নাই। শুভ কৰ্মও ঠিক তেনেদৰে নাই। আজিৰ দিনটোৰ বাবে শুভ সময় হৈছে ৰাতিপুৱা 6:37 অৰ্থাৎ সূৰ্য উদয়ৰ পৰা 6:37 তাৰপিছত 10:04 পৰা 12:40 এই সময়খিনি হৈছে শুভ সময়। এই সময়খিনিৰ ভিতৰত শুভ কৰ্ম কৰিলে শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, এই বিষয়ে আগবাঢ়িছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি, আজি আপোনাৰ আমোদ প্ৰমোদৰ দিন, অত্যন্ত ভাল দিন। ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। আপুনি বিদেশত যাব লগা কিবা কাম থাকিলে বা বিদেশত যাত্ৰা কৰিবলগীয়াৰ বাবে বা ভিজাৰ বাবে অত্যন্ত ভাল দিন। প্ৰপাৰ্টি সম্বন্ধীয় যদি কোনো কাম আছে তেনেহ'লে সেইটো কৰাৰ বাবে বা সেইখিনি কাম আজি আপুনি পূৰ্ণ কৰি তুলিব পাৰিব। টকা পইচা হাতলৈ আপোনাৰ আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ নাম সুনাম সকলোখিনি আপোনাৰ বৃদ্ধি পাব আৰু সফলতাৰে আজি আপুনি কাম সম্পন্ন কৰিব পাৰিব। ইনভেষ্ট কৰিব পাৰে, ইনভেষ্ট কৰাৰ কাৰণে ভাল সময়। প্ৰেমত আপোনাৰ আনন্দ থাকিব, সফলতা পাব প্ৰেমত। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সাহস বৃদ্ধি পাব, আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভৰিৰ সমস্যাই কোনো দেখা দিব পাৰে, গতিকে কিছু সাৱধানে থাকিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপোনাৰ বাবে বৰ ভাল দিন নহয়। কিছু আপোনাৰ সমস্যা থাকিব, বিশেষকৈ আপোনাৰ ধনৰ অভাৱ হ'ব, টকা পইচাৰ কিছু অভাৱ দেখা যায় আজিৰ দিনটোত। আপুনি কোনো যদি ট্ৰেডিং কৰে, কিছুমানে ট্ৰেডিং কৰে বা ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে কিছু লোকচান হোৱাৰ আপোনাৰ যোগ দেখা যায়। আজি লোকচান হ'ব পাৰে, গতিকে আপুনি যিমান পাৰে খৰচ কিছু কমাই ৰাখক। খৰচ বৃদ্ধি হোৱাৰো আপোনাৰ যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, কৰ্মক্ষেত্ৰ আপোনাৰ ঠিকেই যাব।
প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, প্ৰেম ঠিকেই যাব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ লাহে লাহে আপুনি উন্নতি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাগৰুৱা অনুভৱ কৰিব আৰু টেনশ্যন থাকিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আপোনাৰ আজিৰ দিনটো অত্যন্ত ভাল দিন। আজিৰ দিনটোত আপুনি মৰম, স্নেহ এই সকলোখিনি আপুনি লাভ কৰিব পাৰিব। আপোনাৰ বন্ধু বান্ধৱেই হওক বা আত্মীয় স্বজন হওক, সকলোৰে পৰা আপুনি এনেকুৱা ধৰণৰ সঁহাৰি লাভ কৰিব। আপুনি আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বা আৰ্থিক দিশত আপুনি সম্পূৰ্ণ ফলাফল লাভ কৰিব পাৰিব, ভাল ফল লাভ কৰিব পাৰিব। খৰচ আজিৰ দিনটোত আপোনাৰ কিছু বৃদ্ধি হ'ব পাৰে। আপুনি যদিও কৰ্মক্ষেত্ৰত লাভ কৰিব, তথাপিতো কিছু সাৱধানে থাকিব, কোনো আঘাত পাব পাৰে, সেইখিনিৰ প্ৰতি আপুনি কিছু সাৱধানে থাকিব। তাৰ বাহিৰে বিশেষ অসুবিধা নাই একো। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক আপোনাৰ ভালে থাকিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই। নতুন আইডিয়া কিছুমান মনলৈ আহিব আৰু সেইবিলাক আইডিয়া ইমপ্লিমেণ্ট কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালেই যাব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজি কৰ্মক্ষেত্ৰত আপুনি সাহসৰ পৰিচয় দাঙি ধৰিব পাৰিব। আপুনি নিজৰ কৰ্মৰাজি যি কৰে তাত লিডাৰশ্বিপ লৈ আপুনি কাম কৰিব পাৰিব, লিডিং লৈ কাম কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ ভালদৰে যাব, কোনো সমস্যা দেখা নাযায়। আপুনি ৰিস্ক লৈ কাম কৰিব পাৰিব আৰু ৰিস্ক লৈ কাম কৰিলে আজি সেইদৰে আপুনি সফল হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত টকা পইচাক লৈ কোনো সমস্যা সৃষ্টি হ'ব পাৰে, বাদ বিবাদ হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, শিক্ষা ভালদৰে যাব আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ইনফেকশ্যনৰ সমস্যা কিছু দেখা দিব পাৰে, যাৰ ফলত আপোনাৰ চৰ্দি, কাহ এনেকুৱা ধৰণৰ হ'ব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে আপোনাৰ বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজি আপোনাৰ ভ্ৰমণৰ যুগ আছে। বিদেশত ভ্ৰমণ কৰা বা বিদেশৰ ভ্ৰমণৰ বাবে আপোনাৰ ভিজাৰ প্ৰয়োজন হোৱা তেনেকুৱা ধৰণৰ কাৰ্য আপুনি আজি সম্পন্ন কৰি তুলিব পাৰিব। আপুনি আজি ধাৰ্মিক কাৰ্যৰ প্ৰতি আপোনাৰ মন আগবাঢ়িব আৰু যি ভ্ৰমণ কৰিব সেই ভ্ৰমণ হয়তো আপোনাৰ ধাৰ্মিক ভ্ৰমণো হ'ব পাৰে। গতিকে ভ্ৰমণ ভালদৰে কৰক। কাৰ্যক্ষেত্ৰত আপোনাৰ মনলৈ কিছুমান নতুন আইডিয়া আহিব, নতুন চিন্তাধাৰা আহিব আৰু সেই ভাল চিন্তাধাৰাই আপোনাক বহুতো ওপৰলৈ লৈ যাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বাদ বিবাদ কিছু হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ কিছু কম থাকিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা থাকিব। যিসকলৰ বিপিৰ সমস্যা আছে, ব্লাড চুগাৰৰ সমস্যা আছে, তেওঁলোক কিছু সাৱধানে থাকক। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সোণালী, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশি আজি আপুনি বৰ ভাল দিন এটা পাইছে। আপুনি গুৰুৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। গতিকে গুৰুৰ আশীৰ্বাদত আপুনি যি কৰ্মই কৰে, যি কাৰ্যই কৰে, সকলোখিনি কাৰ্য আপুনি সফলতাৰে পৰিপূৰ্ণ কৰি তুলিব পাৰিব। আপোনাৰ আজি কিছু খৰচ আপোনাৰ বৃদ্ধি হ'ব পাৰে, গতিকে সেইখিনি অকণমান চাব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক অত্যন্ত ভাল। আপোনাৰ কৰ্মক্ষেত্ৰত মই ক'লোৱে যি কৰে আপুনি তাত সফলতা অৰ্জন কৰিব পাৰিব। আপুনি কিছু এক্সট্ৰা এক্টিভিটিজ কৰিলে বা এক্সট্ৰা কিছুমান আপোনাৰ দায়িত্ব আজি আপোনাৰ ওচৰলৈ আহিব।
ঘৰলৈ আপুনি ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স কোনো সামগ্ৰী আপুনি ক্ৰয় কৰাৰ যোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ষ্টেবিলিটি অলপ কম দেখা যায়, ষ্টেবিলিটি কম থাকিব। শিক্ষাৰ ক্ষেত্ৰত ভাল, স্বাস্থ্য, আপোনাৰ স্কিন এলাৰ্জি এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিত আজিৰ দিনটোত যিসকল বিবাহ প্ৰত্যাশী লোক আছে তেওঁলোকৰ বাবে অত্যন্ত ভাল দিন। তেওঁলোকৰ বাবে সম্পৰ্ক সুদৃঢ় হোৱাৰ পথত আগবাঢ়িব। আজি নতুন কোনো কৰ্ম আঁচনি যদি আপুনি গ্ৰহণ কৰে তেনেহ'লে কৰিব পাৰে। বিদেশত যাব লগা বা বিদেশত পৰা আহিবলগীয়া তেনেকুৱা কামৰ বাবে অত্যন্ত শুভ কাম। আৰু আজিৰ দিনটোত আপুনি যিসকলে বিদেশত পঢ়া শুনা কৰিব বিচাৰে বা বিদেশত চাকৰি চাৰ্চ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে আজিৰ দিনটো বৰ ভাল দিন। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ইমোশ্যন বৃদ্ধি পাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ আনৰ দ্বাৰা বেলেগ ব্যক্তিৰ দ্বাৰা আপুনি ইনফ্লুৱেঞ্চ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনডাইজেশ্যনৰ সমস্যাই দেখা দিব পাৰে। অভাৰঅল আপোনাৰ দিনটো ভালেই যাব। শুভ ৰং হৈছে গুলপীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজিৰ দিনটোত আপোনাৰ কিছুমান সমস্যাই আপোনাক অলপ বিধি পথালি দিব পাৰে, সমস্যাই দেখা দিব পাৰে। আপোনাৰ কাৰ্যক্ষেত্ৰত আপুনি কোনো কাম সম্পন্ন কৰি তোলাত কিছু বেমেজালি আপোনাক দেখা দিব পাৰে। যাতায়াতৰ ক্ষেত্ৰত অত্যন্ত সাৱধান হওক। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক আপোনাৰ ভালদৰে যাব। আপুনি আজিৰ দিনটোত কিছুমান অদৰকাৰী কামৰ কাৰণে পইচা হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপুনি কিছু ইমোশ্যনৰ পৰা হাত সাৰি থাকক। আপোনাৰ ইমোশ্যন বৃদ্ধি পাব পাৰে, যাৰ ফলত বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত নিগেটিভ থিংকিং কিছুমান মনলৈ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা দেখা দিব পাৰে, সাৱধানে খোৱা লোৱা কৰিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে মেৰুন, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজি যিসকল বিবাহ প্ৰত্যাশী লোক আছে এই বিবাহ প্ৰত্যাশী লোকসকলৰ কাৰণে বিবাহৰ কোনো সম্পৰ্ক স্থাপন হোৱাৰ খবৰ লাভ কৰিব পাৰে বা ভাল এটা যোগ দেখা যায়। ৰিস্ক লৈ আপুনি কাম কৰিব পাৰে আজিৰ দিনটোত, আৰু ৰিস্ক লৈ কাম কৰিলে আপুনি সফল হ'ব পাৰিব। আপোনাৰ মনত এনেকুৱা কিছুমান ভাৱ আহিব যি ভাবে আপোনাক বহুতো ওপৰলৈ লৈ যাব পাৰে। আপুনি আজিৰ দিনটোত ভাল প্ৰপাৰ্টি ক্ৰয় কৰিব পাৰে, তাত কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত ভাল এনজয় কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ যুগ, আজিৰ দিনটোত কোনো পৰিৱৰ্তন আহিব আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনফেকশ্যনৰ সমস্যা দেখা দিব পাৰে, যাৰ ফলত চৰ্দি কাহ এনেকুৱা হ'ব পাৰে। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি দিনটোত আপুনি কৰ্মত নতুন পৰিৱেশ এটা পাব, নতুন পৰিৱেশ সৃষ্টি হ'ব, নতুনত্ব আপোনাৰ বাঢ়িব। আপোনাৰ আজি মনত এনে কিছুমান চিন্তা আহিব, এনে কিছুমান ভাল চিন্তা আহিব যিবোৰ চিন্তাই আপোনাক বহুত ওপৰলৈ লৈ যাব পাৰে। আৰ্থিক দিশত কোনো সমস্যা নাই, আৰ্থিক আপোনাৰ ভালদৰে যাব। কৰ্মক্ষেত্ৰত আপোনাৰ ভাল, কৰ্মক্ষেত্ৰতো আপোনাৰ ঠিকে যাব। মান সন্মান আপোনাৰ বৃদ্ধি পাব, আৰু সেই মান সন্মানে আপোনাক আজিৰ দিনটোত যথেষ্ট আনন্দিত কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল, অত্যন্ত ভাল প্ৰেমত। শিক্ষাৰ ক্ষেত্ৰত নতুন এক্সপিৰিয়েঞ্চ পাব, জ্ঞান পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, স্বাস্থ্য ভাল। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে।
কুম্ভ ৰাশিৰ আজিৰ দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে বৰ ভাল দিন। ছাত্ৰ ছাত্ৰীসকলে সুনাম অৰ্জন কৰাৰ সুযোগ আছে আজি। যদি কাৰোবাৰ এক্সাম আছে বা ইণ্টাৰভিউ আছে তেনেহ'লে তাৰ বাবে অত্যন্ত শুভ দিন আৰু ভাল ফল লাভ কৰিব পাৰিব। ভাগ্যই আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব, সম্পূৰ্ণৰূপে সহায় কৰিব। আপোনাৰ ধন সম্পত্তি এইবোৰ আপোনাৰ ভালদৰে আহি থাকিব আজি, কোনো সমস্যা নাই। কোনো ব্যক্তিয়ে যদি আজিৰ দিনটোত ইনভেষ্ট কৰিব বিচাৰে তেনেহ'লে ইনভেষ্ট কৰাৰ বাবে ভাল সময়, ইনভেষ্ট কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এই অভাৰ শব্দটোৰ পৰা আপুনি হাত সাৰি থাকিব। অভাৰ থিংকিং, অভাৰ এক্সপেক্ট বা অভাৰ কমিটমেণ্ট এনেকুৱা ধৰণৰ যদি থাকে তেনেহ'লে তাৰ পৰা আপুনি নিগেটিভ ফল পাব। নহ'লে প্ৰেমত আপোনাৰ অত্যন্ত ভাল আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ খোৱা লোৱাত কিছু সতৰ্কতা অৱলম্বন কৰিব, বাকী অভাৰঅল স্বাস্থ্য আপোনাৰ ঠিকে থাকিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা আছে 11। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে। শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশি আজিৰ দিনটো আপুনি মনত কষ্ট পোৱাৰ দিন আছে। বিশেষকৈ ব্যৱসায়ীসকলে তেওঁলোকে মনত কিছু কষ্ট পাব পাৰে। কোনো বাদ বিবাদৰ পৰা বা আপুনি কথা বতৰা কওঁতে বা ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট আপুনি সতৰ্কতা অৱলম্বন কৰিব, কাৰণ এই বাদ বিবাদৰ পৰাই আপুনি মনত অত্যাধিক অশান্তি লাভ কৰিব পাৰে, মনত কষ্ট পাব পাৰে। গতিকে মানসিক কষ্টৰ পৰা আপুনি হাত সাৰি থাকিবৰ কাৰণে আপুনি নিজকে কিছু মাৰ্জিত কৰি ৰাখক। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক আপোনাৰ ভালদৰেই যাব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত ভাল, শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ৰূপত আপুনি কিছু চাপ থাকিব পাৰে, মানসিক চাপ থাকিব পাৰে। অভাৰঅল আপোনাৰ ঠিকেই আছে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। প্ৰিয় বন্ধুসকল, ৰাশি অনুসৰি এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগতে আন সকলোৱে উপকৃত হ'ব পাৰে আৰু ময়ো এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে আগ্ৰহী হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।